এবাৰ ৰাজ্যিক চিকিৎসালয়ৰ উপস্বাস্থ্য কেন্দ্ৰত ঘটিল অঘটন দিনৰ 12 বজাতে চিকিৎসালয়ৰ গেটত ওলমিল তলা অভিযোগ অনুসৰি চিকিৎসালয়খনত সময়মতে পাবলৈ নাই চিকিৎসক প্ৰায় বিতৰ্কত সোমাই পৰা ৰামদিয়াৰ এখন ৰাজ্যিক চিকিৎসালয়ৰ উপস্বাস্থ্য কেন্দ্ৰত কেতিয়াবা যদি নাথাকে ডক্টৰ নাৰ্ছ আন কেতিয়াবা আকৌ উন্নত চিকিৎসাৰ অভাৱত মাজবাটতে প্ৰসূতিয়ে সন্তান প্ৰসৱ কৰাৰ অভিযোগ উত্থাপন হৈছে এইখন চিকিৎসালয়তে বুধবাৰে দিনৰ 12 বজাতে চিকিৎসালয়খনত তলা লগাই অৰ্ধস্তুতি ললে উপস্বাস্থ্য কেন্দ্ৰৰ ডক্টৰ নাৰ্ছে অভিযোগ অনুসৰি বুধবাৰে হাজোৰ দক্ষিণ বৰ্ণিৰ আব্দুল মজিদ নামৰ এগৰাকী ব্যক্তিয়ে পাৰিবাৰিক সংঘাতৰ বলি হৈ শৰীৰৰ কেইবাঠাইতো আঘাতপ্ৰাপ্ত হৈছিল উক্ত পাৰিবাৰিক সংঘাতৰ বলি হৈ আব্দুল মজিদ নামৰ ব্যক্তিগৰাকীয়ে ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে উক্ত এজাহাৰৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে ভুক্তভোগী আব্দুল মজিদক ৰামদিয়া উপস্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰিবলৈ যাওঁতেই উৰহি গছৰ ওৰটো ওলাই পৰে অভিযোগ অনুসৰি দিনৰ 12 মান বজাতেই ৰামদিয়া উপস্বাস্থ্য কেন্দ্ৰত তলা মাৰি যোৱাৰ কথা ভুক্তভোগী আব্দুল মজিদে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আনহাতে নিজ মতে চলাই অহা এইসমূহ ৰাজ্যিক চিকিৎসালয়ৰ উপস্বাস্থ্য কেন্দ্ৰত যাতে চৰকাৰে অতি সোনকালে নাকি লগায় তাৰ বাবে আহ্বান জনায় ভুক্তভোগী আব্দুল মজিদে ঘটনাটো হ'ল যে মোৰ অসুখ হৈ আছে নাকত জখম হৈ আছে গতিকে এই জখমটোৰ কাৰণে মই মেডিকেলত গ'লো মেডিকেলত খোলা পোৱা নাই কোন মেডিকেলত গৈছিল আপুনি ইয়াতে হেৰি ৰামদিয়া জখমটো হৈছিল সেই পাৰিবাৰিক ঘটনা আমাৰ পাৰিবাৰিক ঘটনা এজাহাৰ কৰিছে থানাতে এজাহাৰ কৰিছোঁ এই ইয়াতে চাব ৰামদিয়া থানাই আপোনাৰ এজাহাৰ ভিত্তিত আপোনাৰ মেডিকেল কৰিবলৈ গৈছে হয় মেডিকেল কৰিবলৈ গৈছোঁ আপোনাৰ মেডিকেলটো বন্ধ হৈ আছে কি ক'ব এতিয়া অসম চৰকাৰে কি আহ্বান জনাব এইটো আহ্বান এইটো মই জনাব বিচাৰিছোঁ এনেকুৱা হ'ব নালাগে বন্ধ কৰিব নালাগে মানুহৰ কিমান ধৰণৰ বিপদ আপদ হয় মোৰ বাৰু এনেকুৱা হৈছে বেলেগৰ তাতকৈ আৰু চিৰিয়াছ হ'ব পাৰে মোৰ এইবিলাক নাকতে বলতে হেৰি আছে মোৰ এতিয়া হেৰি হাজোলৈ যাব লগা হ'ল বহুত দূৰ হ'ল অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন